একেদিনাই মৃত্যু তিনিটাকৈ গড়ৰ কাজিৰঙাত চাঞ্চল্যকৰ ঘটনা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰিৰ খেৰকাটি আৰু মূৰফুলনিত উদ্ধাৰ গড়ৰ দুটা শৱ আকৌ বুঢ়াপাহাৰৰ নাহৰণিত উদ্ধাৰ তৃতীয়টো গড়ৰ শৱ দেওবাৰে নিশাই সম্ভেদ পোৱা এই ঘটনাটো সবিশেষ পোহৰলৈ আহিল সোমবাৰে পুৱাই কাজিৰঙাৰ ইতিহাসত বিৰল ঘটনা গভীৰ বনাঞ্চলত ডিএফঅ ৰোহিণী শইকীয়াৰ নেতৃত্বত চলিল তদন্ত মৰণোত্তৰ পৰীক্ষাও সম্পন্ন কৰা হ'ল গড় তিনিটাৰ উদ্যান কৰ্তৃপক্ষৰ মতে বয়সৰ বাবে স্বাভাৱিক মৃত্যু হয় গড় তিনিটাৰ কিন্তু একেলগে তিনিটাকৈ গড়ৰ মৃত্যুক লৈ উদ্বিগ্ন কাজিৰঙা কৰ্তৃপক্ষ তথা সচেতন ৰাইজ বিশেষ সূত্ৰৰ মতে ঘাঁহ বন শুকাই যোৱা বাবে বয়সস্থ গড় তিনিটাই খাদ্যৰ অভাৱতো ভুগিছিল আকৌ নতুন ঘাঁহ গজাবলৈ বুলি কাজিৰঙাত এতিয়া জ্বলাই দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে সন্দেহ হৈছে এইটো কাৰণতো ঘাঁহৰ অভাৱত ভুগিব পাৰে গড় তিনিটাই কাজিৰঙাৰ পৰা ধ্ৰুৱজ্যোতি সাহা ৰিপৰ্ট প্ৰাগ নিউজ